প্ৰথমে চাকৰিৰ প্ৰলোভন, তাৰ পিছত ফ্লেটলৈ আমন্ত্ৰণ, চাকৰিৰ প্ৰলোভনৰে মাতি নি কলগাৰ হোৱাৰ প্ৰস্তাৱ, যুৱকৰ প্ৰস্তাৱত অমান্তি হোৱাত নাৰকীয় নিৰ্যাতন। এতিয়া চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে এগৰাকী যুৱতীয়ে। হাহাকাৰ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। ৰাও উপাধিৰ যুৱতীগৰাকীয়ে ঘৰৰ অভাৱৰ বাবে ইভেণ্ট মেনেজমেণ্টৰ সৰু সুৰা কাম কৰি আছিল। তাৰ মাজতে চিনাকি হয় আৰিয়ান খান নামৰ যুৱকজনৰ সৈতে। যুৱতীগৰাকী যিহেতু উচ্চ শিক্ষিত, গতিকে এটা ভাল কামৰ সন্ধানত আছিল। এই সুযোগ লৈ ধুৰন্ধৰ আৰিয়ানে যুৱতীক এটা ভাল চাকৰি দিয়াৰ প্ৰস্তাৱ দিলে। আৰিয়ানৰ এনে দুষ্কাৰ্যৰ সৈতে জড়িত আছিল মাতৃ শ্বেতা খান ওৰফে ফুলটুচি। অহৰহ ৰিলছত ব্যস্ত থকা শ্বেতা খানে গঢ়ি তুলিছিল এখন বেলেগ পৃথিৱী। এই ৰিলছ নাৰী শ্বেতা খানৰ কাষলৈ আৰিয়ানে আনিলে ৰাও উপাধিৰ যুৱতীগৰাকীক। ধুৰন্ধৰ মাতৃপুত্ৰই ফ্লেটত আবদ্ধ কৰি যুৱতীগৰাকীক ইচ্ছাৰ বিৰুদ্ধে বাৰত কাম কৰিবলৈ বাধ্য কৰিলে। শেষত পৰ্ণ ভিডিঅ' কৰাৰ কথা ক'লে আৰিয়ানে। আৰিয়ানৰ প্ৰস্তাৱ মানি নোলোৱাৰ বাবে যুৱতীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলালে মাতৃপুত্ৰই। লোহা ৰদৰ প্ৰহাৰ, বুকুত জ্বলন্ত চিগাৰেট লগাই দিয়া, গুপ্তাংগ কাটি পেলোৱাৰ চেষ্টা চলালে। আৰক্ষী পৰিয়ালক জনালে হত্যা কৰাৰ দিলে ভাবুকি। ওনাকে ক্যাটারিংয়ে কাজের জন্য নিয়ে যাওয়া হলো। নিয়ে গিয়ে ওনাকে বলেছে তুমি বাইরের কাজ করো, আজে বাজে কাজ। আমার মেয়ে বলল করবো না যে বলে দিয়েছে। ওনাকে ঘরে নিয়ে গেল, নিয়ে গিয়ে তালা বন্ধ করে ওনাকে গরম খুন্তি দিয়ে যা পেরেছে তাই দিয়ে মেরেছে। এখানে বুকে সিগারেট দিয়ে ছাকা মেরেছে, খুব অত্যাচার করতো। বটি দিয়ে এখানে মেরেছে। শুনিলে গাৰ নোম শিয়ৰি উঠাই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ পানীহাটিত। দেশপ্ৰিয় নগৰৰ বাসিন্দা যুৱতীগৰাকী। হাওৰাৰ ডুমজুৰ বাকৰাত ঘৰ আৰিয়ানৰ। এই আৰিয়ানেই প্ৰলোভনৰে মৃত্যুৰ কাষ পোৱালেগৈ যুৱতীগৰাকীক। অতিকৈ সংকটজনক অৱস্থাত চিকিৎসাধীন যুৱতীগৰাকী। এই ঘটনা পোহৰলৈ অহাত ৰিলছ কন্যা শ্বেতা খান আৰু পুত্ৰ আৰিয়ানৰ আন কাহিনীও এতিয়া উন্মোচিত হৈছে। নাজিৰগঞ্জৰ মাছুদ আলম খান নামৰ এজন ব্যৱসায়ী অভিযোগ কৰিছে যে তেওঁৰ কন্যাই শ্বেতা খানৰ বাবেই আত্মহত্যা কৰিব লগা হৈছিল। ইশিকা বলে একটা মেয়ে ছিল আমার ছেলের সাথে, ছোটবেলা থেকে পড়তো। এআইএসে যখন পাস করে এরা, তখন আমার ছেলেকে ফাঁসাবার জন্য আমার থেকে প্রচুর ডিমান্ড করে টাকার। ছেলে বলছে কি আমি এক জায়গায় চাকরি পেয়ে যাব, তো তুই ভাই 1300 টাকা আমাকে একটু অনলাইন মেরে দে না, আমি চাকরি পেয়ে আমি এখান থেকে পালিয়ে যাব। কেন আমার ভাই আরিয়ান খান আর ওই ফুলটুসি শ্বেতা খান যার বলছে, ও এরা আমাকে ওই নোংরা কাজে আমাকে ইনভলভ করে দেবে, যে কাজটা ওরা করে মা ভাই। তো এই জিনিসটা মানে ওইখান থেকে পালাবার জন্য ও এই জিনিসটা করেছে। আর ও যে সুসাইড করেছে আর নিরীহ ছেলেদের, আর ওর সাথে সবসময় একটা আমারই ছেলের বান্ধবী ছিল প্রিয়া বলে, আর কয়েকটা ছেলে ছিল, তারা ভয়তে এখন বাঙ্গাল ছেড়ে পালিয়ে গেছে। বহু যুৱতীক প্ৰলোভনৰে জালত পেলোৱা আৰিয়ান আৰু শ্বেতা খানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ স্থায়ী লোকে এতিয়া দাবী জনাইছে। ব্যুৰো ৰিপৰ্ট, NKTV+।